নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰতো ভালে একেবাৰে বৈদ্য। পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ আপোনালোকৰ লৈ আৰু লগতে আপোনালোকৰ পৰিয়াললৈ। আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক, সমৃদ্ধিৰে উপচি পৰক, সুস্থ সবল হৈ থাকক, তাৰে কামনা কৰিছোঁ। এতিয়া আহিছোঁ মই পথাৰত অকণমান ভিডিঅ' আৰু লগতে ফটো উঠিম বুলি। আশা কৰোঁ ব্লগটো চাই ভাল পাব আৰু শেষলৈ চাই থাকিব। বলক তেতিয়াহ'লে ব্লগটো একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো একেবাৰে টাৱাৰৰ ওচৰৰ পৰা। এই নক'ব দিয়ক মোৰ যে কি গণ্ডগোল। আজি মানে এটা ব্লগ মানে আপলোড কৰিলোঁ আৰু নেট নাপায়, কি যে হৈছে নাজানো। কেইদিনমানৰ পৰা আমাৰ ঘৰৰ পৰা মানে নেট নাপায় আৰু আমাৰ ঘৰত নেট নাপায়। দিনত নাপায়, যদি ৰাতি 12টাৰ পিছত মানে থাকে তেতিয়াহ'লে একদম ফুল নেটৱৰ্ক পায়। আৰু কি হ'ব, দিনটো মানে মোবাইলটো এনেকৈ থৈ দিব লগা হয়। কেতিয়াবা ভিডিঅ' নাযায়, ডাটাই শেষ হৈ যায়, তেনেকুৱা টাইপৰ হৈ যায়। সেইকাৰণে ভাবিলোঁ আজি একদম টাৱাৰৰ ওচৰত আহোঁ। টাৱাৰটো মানে বেলেগৰ নহয় ৰ'ব, আমাৰ মামাহঁতৰে হয়। সেইকাৰণে মামাহঁতৰ ইয়ালৈ আহিলোঁ। আৰু যে সেইদিনাখনে জেতুকা লৈছিলোঁ, এয়া চাওক ধুনীয়াকৈ কালাৰ উঠিছে। এইখন হাতৰো এয়া ধুনীয়াকৈ কালাৰ উঠিছে। আৰু ভিডিঅ'টো গ'ল। এতিয়া বৰ্তমান আছোঁ ঘৰত, যাওঁ আৰু জল্দি ঘৰত যাওঁ। বহুত বেছি গৰম লাগিছে, ৰ'দ দিছে যে। আৰু এইফালে আমাৰ আইতা আছে, আইতা মামীহঁত নাই, মন্দিৰত গৈছে, মনসা মন্দিৰ। কেনেকুৱা খবৰ কওঁ খবৰ কেনেকুৱা সুধিছোঁ? ভাল 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 খবৰ। আৰু বিহু দেখোন কালিৰ পৰা বিহু, গৰু বিহু কালিৰ পৰা একদম। আইতা অকলে আছে। মই মানে ঘৰ যাব খুজিছিলোঁৱে, তাৰপিছত আৰু মামীহঁত মন্দিৰত গ'ল কাৰণে অকণ সময় ৰখি দিছোঁ আৰু আইতা অকলে থকাৰ কাৰণে। এটা ভিডিঅ'ৰ আঁৰত যে মোৰ কিমান বেছি কষ্ট হৈ থাকে একমাত্ৰ মই জানো আৰু কৃষ্ণ ভগৱানে জানে। আৰু মানে কিমান বেছি কষ্ট মানে ভোগ কৰিব লগা হয়। একোদিন এনেকুৱা হৈ যায়, ভিডিঅ' দি থৈ দিওঁ, ভিডিঅ' দি থৈ নাযায় নেটৰ কাৰণে। একদম পূৰা পুৱা যদি এনে ক'লোঁ 9টা বজাত দিওঁ, একদম গধূলি 4টা বা 5টা বজাত যাব। আৰু তেতিয়ালৈকে একদম মোবাইলটো লাৰিব নোৱাৰোঁ, একদম টিকুট নেট পায়। বহুত বেছি কষ্ট হয়। আৰু যদি ৰাতি 12টা বজাৰ পিছত দিওঁ তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ পুৱা ভিডিঅ' চাব পাৰে, ব্লগ চাব পাৰে। মানে টোপনি ক্ষতি কৰিব লগা হয়। 12টা মানে 12:30টাৰ পৰা একদম ভিডিঅ' দিলে একদম পটক যায় আৰু ৰখি থকাটো অকণমান দিগদাৰ লাগে ন। প্ৰায় ৰখোৱে। পুৱা যিকেইটা ভিডিঅ' চাই আপোনালোকে জানিব যে মই ৰাতি দি থৈ দিওঁ আৰু টোপনি ক্ষতি কৰি। কিন্তু কেতিয়াবা যে একদম টোপনি আহি যায়, কাৰণ দিনটোত তাঁতৰ শালত থাকোঁ বা কিবা কাম কৰি থাকোঁ, এনে থাকিবৰ নাই ন, কষ্ট হৈ থাকে। সেইকাৰণে টোপনি আহি যায়। আৰু অনদিনা আহিবৰ নাই, মানে টাৱাৰত মানে নেট বিচাৰি আহিবৰ নাই। অনদিনা ভাবোঁ আৰু যেতিয়া যে যাব আৰু গধূলি গ'লে গ'ল। কিন্তু আজি ভাবিছোঁ অকণমান ফটো উঠিম বুলি বিহুৰ। তাৰপিছত অহাকালিতো সেয়ে হ'ল, গৰু বিহুৱে হ'ল ন। সেইকাৰণে ভাবিছোঁ যে ফটো উঠিম আজি। আৰু মায়ে ফটো মাৰি দিম বুলি কৈছে, নাজানো এতিয়া কি হয়, ঘৰ গ'লেহে গম পাম। সেইকাৰণে ইয়াতে আহিলোঁ, ভাবিলোঁ পটক যাওক। আৰু নেটটো আহিছিলোঁ 11টা বজাত, এতিয়া 12টা বাজি গ'ল। এতিয়া একদম পূৰা ফিনিছ হৈ গ'ল ভিডিঅ' দিয়া। এতিয়া ঘৰ যাওঁ, ঘৰ যাই পিনে আপোনালোকক লগ পাইছোঁ। বহুত দিনৰ মূৰত চাইকেল চলাইছোঁ, বাপৰে বহুত দিন। এই মাঘৰ হেৰিত যে সংগীতাহঁতৰ ঘৰত গৈছিলোঁ, তেতিয়াৰ পৰা চাইকেলে চলোৱা নাই। এতিয়া মানে গাড়ী ওচৰতে পাই যে একদম আৰাম লগাই আছোঁ। আৰু গৰম সাংঘাতিক গৰম। আহোঁতে 2 পেকেট সেও লৈ আহিছোঁ, ভজাও লৈছোঁ। বা চাওকচোন পাৰকেইটা, পাৰকেইটা তাৰমানে আধা আনা বুলি ভাবিছে। বা ওপৰতে উঠিছে, সিহঁতে ভাবিছে সিহঁতক গিলা আধা আনিছে, এফালে যে মোৰ কাৰণে আনিছোঁ সিহঁতে গমেই পোৱা নাই। আৰু কি গৰমে, কি ৰ'দ দিছে, কেনেকৈ ফটো উঠিম। এয়া আমাৰ বহুত দিনৰ মূৰত ফুচুমণি, হাই দিয়া। এই খুব বেছি গাটো বেয়া, 2দিনমানৰ পৰা একদম সাংঘাতিক জ্বৰত ভুগিলে আৰু বমি হৈছে ন। এতিয়া অকণমান ভাল পাইছা না? পোৱা নাই কলিজাটো। ফাইনেলি মুগাৰ ৰিহাজৰা মেৰিয়ালোঁ গাত আৰু পিন্ধি মেলি আহিলোঁ। অকলে আহিলোঁ পথাৰলৈ। আৰু মানে মা অহা কথা আছিলে, যদিও একদম পূৰা ব্যস্ত হৈ আছে এতিয়া, যিহেতু দুপৰীয়া সময়। 2টামান বাজিলে। পথাৰখনত অকল মই আৰু লগতে এয়া সংগী মোৰ গৰুটো আছে, দৌৰাক দিয়াই আছে গৰুটো। যিয়ে নহওক পিন্ধিলোঁ চাদৰ মেখেলাযোৰ। এতিয়া নাজানো ফটো উঠিব পাৰোঁ নে, ভিডিঅ'ই বনাব পাৰোঁ নে, ৰিলছে বনাব পাৰোঁ। ষ্টেণ্ডডাল আনিছোঁ লগত। এতিয়া চাওঁ নিজে ফটো উঠিব পাৰোঁ নে
নে নোৱাৰোঁ নে কি কৰিব পাৰোঁ। কেতিয়াবা কি জানেনে, বহুত বেছি খঙো উঠে, বেয়াও লাগে, কিবা নিজকে বহুত বেছি দুৰ্ভগীয়া যেনো অনুভৱ হয় আৰু কেতিয়াবা যে একদম নিজতকৈ সুখী যে কোনো নাই তেনেকুৱা টাইপৰ হয়। সেয়াই আৰু দুখ লাগে কেতিয়াবা, মানে ভবা কথা মতে কোনো দিনো মানে আগবাঢ়িব নোৱাৰোঁ। যিমান লাগে আৰু মানে নিজে কষ্ট কৰিব লগা হয়। কাৰো পৰাই মানে এখোজো মানে সহায় নাপাওঁ। যদি কৰিলে মায়ে কৰে সহায় আৰু নকৰিলে কোনো এটাই নাই। তো সেয়াই আৰু এনেকৈ ইমানখিনি আহিলোঁ আগবাঢ়ি। নাজানো আৰু কিমানখিনিলৈ যাব পাৰিম, কিন্তু যিখিনিলৈ যাব পাৰোঁ সেইখিনি একদম পূৰা মোৰ অপ্ৰাণ চেষ্টা আৰু বহুত বেছি সাহস সেইখিনি গোটাই পিনে ইমানখিনি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ। বহুত বেছি দুখ লাগে কেতিয়াবা, মন যায় মোৰো মানে ভালদৰে ভিডিঅ' বনাব, মই কৈছোঁ ন আগতেও ফটো উঠিব তেনেকৈ, কিন্তু কাৰো পৰা সহায় নাপাওঁ, সেইটোৱে দুখ লাগে। এতিয়া যিয়ে নহওক আৰু মন বেয়া কৰি লাভ নাই। বহাগ মানে একদম পূৰা নাচা বাগাৰ সময়, হাঁহি ফূৰ্তিৰ কথা, কিন্তু মন বেয়া কৰি লাভ নাই। যোনে যেনেকৈ যাকে যেনেকৈ মানে ভগৱানে সজিছে তেনেকৈতো আগবাঢ়ি যাব লাগিব ন। এতিয়া এইখিনিকে মই দুৰ্বলতা হিচাপে লৈ পিনে ঘৰত বহি থাকিলে নহয়। সেইকাৰণে যিয়ে নহওক এক কপি হ'লেও ফটো উঠিবতো পাৰিম ন, চেল্ফি এখন হ'লেওতো উঠিব পাৰিম, যিহেতু ভগৱানৰ কৃপাত মোবাইলটো হাতত আছে। সেইকাৰণে আহিছোঁ পথাৰত আৰু চাওঁচোন কি কৰোঁ। এতিয়া অকণমান ব্লগ থৈ দিওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। নাহৰৰে পাতে পাতে ঐ জান মৰয়াইছোঁ মাৰ। ফাইনেলি একদম পূৰা ফটোখিনি মৰা হৈ গ'ল মোৰ হিচাপত। বেছি ভালকৈতো নোৱাৰোৱেই ন, অকলে মাৰিছোঁ। এই ষ্টেণ্ডডালত থওঁ, আকৌ দৌৰি দৌৰি যায় আগত এনেকৈ প'জ দিওঁ আৰু তাতে জাপি দুটা থৈ আহিলোঁ ঘৰতে, আনিবৰে নহ'লে। আৰু ফটোখিনি মাৰা কমপ্লিট হ'ল, যিখিনি মাৰিব পাৰিছোঁ মাৰিছোঁ আৰু অকলে একদম অসম্ভৱ ন, তথাপিতো একো নাই, জীৱন যুদ্ধত সদায় অকলে আগবাঢ়িব লাগিব। আৰু এতিয়া কোনোবা সময়ত দিব যি তোমাৰ ভাইটি আছে, কোনোবা আছে অহা নাই কিয়। আচলতে কি জানেনে, সি ভাল নাপায় এইবিলাক মানে সেই কৰি দিবৰ কাৰণে। আগতে যিখিনি কৰিছোঁ জোৰ কৰি কিনে কৰিছিলোঁ, আৰু মানুহকতো ইমান বেছি ৰিকুৱেষ্ট কৰিব নোৱাৰি ন, 3-4 ৰিকুৱেষ্ট কৰিব পাৰি, তাৰপিছততো আৰু বাৰে বাৰেতো কৰি থাকিব নোৱাৰি ন, বেয়াও লাগে। সেইকাৰণে নিজে কষ্ট কৰা ভাল। সিওতো এতিয়া সৰু হৈ থকা নাই ন, সেইকাৰণে ভাল নালাগে ইমান জোৰ জবস্তি কৰি এইটো কৰ সেইটো কৰ বুলি ক'ব। আৰু সি যিহেতু ভাল নাপায়, সেইকাৰণে বেছি জোৰ কৰিও লাভ নাই। মনত অশান্তি হোৱাতকৈ তাতকৈ নিজে কষ্ট কৰি কৰাই ভাল। আৰু কি জানেনে, সঁচাকৈ কৈছোঁ, মানুহ এনেই কৈছোঁ আৰু মই কথাটো ভাইটিলৈ কোৱা নাই আৰু, সেইটো আৰু উল্টা বুজিব কিছুমানে। কি জানেনে, জীৱনত যিমান পাৰে কষ্ট কৰি কিনে আগবঢ়াটোৱে মানে শ্ৰেয়। তেতিয়া কোনেও ক'ব নোৱাৰে যে মোৰ কাৰণে ইমানখিনি পাইছা, ইমানখিনি কৰিছা, সেনেকুৱা টাইপৰ আৰু। নিজে যিমানখিনি দূৰত যাব বিচাৰে সিমানখিনি আপোনাৰ মানে কষ্টখিনি সফল হোৱাৰ দৰে হ'ব আৰু। এতিয়া যিয়ে নহওক, মই 1খন উঠোঁ 2খন উঠোঁ, বেয়া হয়, কোজা হয়, ভঙা হয়, যি হয় হ'ব আৰু, কিন্তু এটাই ভাল লাগিব, ভাল লাগিছে আৰু নিজে কষ্ট কৰি কিনে ফটোখিনি যি মাৰিব পাৰিছোঁ আৰু যেনেকৈ ভাবিছোঁ তেনেকৈ মাৰিছোঁ। কষ্ট হৈছে, এটা পোষ্টক 2বাৰকৈ মাৰিছোঁ, যিয়ে নহওক 2বাৰত ক্লিয়াৰ হৈছে। আৰু কোনোবা 1-2খন এবাৰতে কমপ্লিট হৈ গৈছে, সেইটো কাৰণে ভাল লাগিছে। যিয়ে নহওক ষ্টেণ্ডত থৈছোঁ আৰু টাইমত দি থৈছোঁ 30 ছেকেণ্ডৰ, 3 ছেকেণ্ডত, আৰু পূৰা একদম পূৰা ধুনীয়াকৈ প'জ দিছোঁ। যিয়ে নহওক মানে কি জানেনে, আনক ভৰসা কৰি আপুনি বিচনাত শুই থাকি লাভ নাই, নিজে কষ্ট কৰক আৰু নিজে আগবাঢ়ি যাওক, একদম সফল হ'ব। নাজানো, মই সফল বৰ্তমানলৈকে হোৱা নাই, যিয়ে নহওক সফল হ'ম বুলি আশা আছে। সফল হ'ম বুলিতো এটা বছৰেদি গৈয়ে আছে ন দিনবোৰ। সঁচাকৈ ইদিনাখনে গৈছিলে বহাগ বিহু, আকৌ আহি পালে। তো কেনেকৈ দিনবোৰ পাৰ হৈছে নিজেও গম নাপাওঁ, কেৱল এটাই চিন্তা, ভাল দিন আহিব, ভাল আশা কৰি আছোঁ। নাজানো ইয়াত বেয়াও হ'ব পাৰে ইয়াতকৈ, কিন্তু আশা কৰোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ভাল দিন আহক, সকলোৰে আহক, মোৰ বুলি নহয় সকলোৰে আহক। যিয়ে নহওক বহুত বকিলোঁ, এতিয়া ঘৰ যাম আৰু। ফটো ভিডিঅ' সেই ঘৰ মানে উঠা মিলা হোৱাৰ পিছতে মা আৰু ফুচুমণি আহিছিলে, আৰু ফুচু একদম টোপনিয়ে গ'লগৈ। মা আহিছিলে মাৰি দিব বুলি, কিন্তু মোৰ শেষেই হ'ল। মায়ে একেবাৰে ভাত তাত বনাই দি মেলিয়ে আহিছে। আৰু যিয়ে নহওক এতিয়া যাওঁ আৰু, বহুত বেছি গৰম লাগিছে দেই, সাংঘাতিক গৰম। আৰু
ভিডিঅ'টোৰ একেবাৰে শেষত লগাই দিম ফটোকেইখনমান চাব আৰু এতিয়া ঘৰ যাওঁ ঘৰ গৈ পিনে সেই কৰোঁ আৰু কাপোৰ চাপোৰ চেঞ্জ কৰোঁ বিৰাট বেছি গৰম আৰু লগতে হেৰি মোবাইলত চাৰ্জো শেষ হৈছে আজি সেইটো ভিডিঅ' এডিট কৰি মিলি আপলোড কৰিলোঁ লগতে আৰু মানে এতিয়া ভিডিঅ' বনাই আছোঁ ন মানে চাৰ্জ দিবৰ কাৰণে সময় পোৱা নাই আৰু এই সিদিনাখনে যে ছেটটো আনিছিলোঁ গ'লৰ এইটো পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে জনাব দে